আজি আমাৰ সুদীৰ্ঘ দিন ধৰি দাবী কৰি অহা জনজাতিকৰণৰ বিষয়টো সমাধান কৰা আৰু বিশেষকৈ আজি কছাৰী জনগোষ্ঠীৰ জাতীয় যিমান সংগঠন আছে আৰু আক্ৰাছ আজি বহুধা বিভক্ত হৈছে আৰু চৰকাৰে ইয়াৰ সুযোগ লৈছে। আমি এই সুযোগটো দিব খোজা নাই আৰু এনেকৈ যদি থাকোঁ তেতিয়াহ'লে আমাৰ যিসকল বৰেণ্য নেতাই জনজাতিকৰণৰ বিষয়টো প্ৰথমবাৰৰ কাৰণে উত্থাপন কৰিছিল, যিসকল আজি এই আমাৰ সমাজত নাই, তেওঁলোকে মানে ত্যাগ কৰি জাতিৰ হকে ত্যাগ কৰি গুচি গ'ল। আমি বৰ্তমান প্ৰজন্ম বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে আমি জাতিগোষ্ঠীটোক মানে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চয় আমাৰ এটা ঐক্যবদ্ধ শক্তি লাগিব। কিন্তু আজি আমি ঐক্যবদ্ধ হৈ থাকিব নোৱাৰাৰ কাৰণে আজি চৰকাৰে তাৰ সুযোগ লৈছে, বিভাজনৰ ফলত সুযোগ লৈছে, আজি কিনা বেচা ৰাজনীতি কৰি আছে। গতিকে এইটো আমি সুযোগ দিব খোজা নাই আৰু এই কথাটো আজি কছাৰী জনগোষ্ঠীৰ প্ৰত্যেকটো জাতীয় সংগঠনৰ নেতাই উপলব্ধি কৰা উচিত। আৰু আক্ৰাছক আমি প্ৰাক্তন যিসকল আক্ৰাছৰ সভাপতি সম্পাদক বা বিশিষ্ট ব্যক্তিসকল বুদ্ধিজীৱীসকল সকলোৱে বিচাৰিছে যে আক্ৰাছো কছাৰী জনগোষ্ঠীৰ এটা অৰাষ্ট্ৰীয় ছাত্ৰ সংগঠন আৰু এই ছাত্ৰ সংগঠনটো ঐক্যবদ্ধ হৈ কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ওচৰত সজোৰে উত্থাপন কৰিব লাগে। গতিকে এইটো দেখা নাই। গতিকে সেইকাৰণে আজি কছাৰী জনগোষ্ঠীৰ চিন্তাশীল ব্যক্তিসকলে, বুদ্ধিজীৱীসকলে, আক্ৰাছৰ প্ৰাক্তন সভাপতি, সাধাৰণ সম্পাদক, বিশিষ্ট ব্যক্তিসকলে আজি বঙাইগাঁৱৰ হোটেল জাহ্নবীত এক একত্ৰীকৰণ চিন্তন বৈঠক আমি আহ্বান কৰিছোঁ আৰু এই বৈঠকত আমি বহুধা বিভক্ত কছাৰী জনগোষ্ঠীৰ আক্ৰাছৰ মানে আমি নেতৃত্বক আমি মাতিছোঁ, বুদ্ধিজীৱীসকলক মাতিছোঁ, বিভিন্ন সংগঠনৰ নেতাসকলক মাতিছোঁ আৰু সকলোৱে ইতিমধ্যে প্ৰায় আহিছে। আৰু মই ভাবোঁ যে আজি এই চিন্তন বৈঠকত এক সিদ্ধান্ত মানে ওলাব আৰু এই চিন্তন বৈঠকৰ লোৱা যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ মৰ্মে আমি ভৱিষ্যতে আমি কাৰ্যপন্থা গ্ৰহণ কৰিম। গতিকে মই ভাবোঁ যে আক্ৰাছৰ যিসকল নেতা তেওঁলোকে ব্যক্তিগত মতাদৰ্শ, সাংগঠনিক মতাদৰ্শ পৰিত্যাগ কৰি তেওঁলোকে জনগোষ্ঠীৰ বৃহত্তৰ স্বাৰ্থত এটা গোটত ঐক্যমতত হৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ওচৰত কছাৰী জনগোষ্ঠীৰ জাতীয় সমস্যাবিলাক আমি দাঙি ধৰিব লাগে। চিন্তন বৈঠকৰ জৰিয়তে আজি আমাৰ ইয়াত বিভিন্ন আমাৰ কছাৰী বুদ্ধিজীৱীসকলৰ লগতে আমাৰ কছাৰী বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলকো মাতা হৈছে আৰু এই চিন্তন বৈঠকৰ জৰিয়তে যি আমাৰ কছাৰী জনগোষ্ঠীৰ যি সংগ্ৰামী সত্তা লৈ আক্ৰাছো গঠন হৈছিল, কিন্তু ক্ৰমান্বয়ে আমাৰ কছাৰীৰ এই সংগঠনসমূহত আক্ৰাছৰ যি উদ্দেশ্য লক্ষ্যৰ পৰা ফালৰ গাতি গৈ আমাৰ মাজত বিভিন্ন ধৰণৰ আজি ফেকশ্যন হৈছে। গতিকে মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওক যে আমাৰ যিসকল মানে বিভাজিত হৈ আছে তেওঁলোকে আজিৰ এই বৈঠকত আহি পেলাই যাতে আমাৰ যি উদ্দেশ্য জাতিটোৰ অৰ্থাৎ কমতাপুৰৰ লগতে জনজাতিকৰণৰ আৰু ভাষা আদি কৰি বিভিন্ন ধৰণৰ যি সমস্যা আছে সেই সমস্যাসমূহ যাতে আমি একেলগ হৈ চৰকাৰৰ ওচৰত আমি যাতে একেলগে ফাইট কৰি আমাৰ সমস্যাসমূহ দূৰ কৰাৰ কাৰণে সকলো একগোট হৈ আগবাঢ়ি যাব পাৰোঁ, এইখিনি কৈ আজি মই সকলোকে আহ্বান জনালোঁ। নমস্কাৰ। আপোনালোকে জানিব পাৰিছে যে আজি ইয়াত হোটেল জাহ্নবীত আমি কোচ ৰাজবংশীসকলৰ যিটো জাতীয় সংগঠন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা সংগ্ৰামী সত্তা, এই সত্তাটোৰ মানে যোৱা কিছু বছৰ ধৰি এটা মানে দুদিনৰ পৰা দৰে হৈছিল, বিভাজনৰ আৰম্ভ মানে পাকচক্ৰত পৰি গৈছিল আৰু সংগঠনটোৰ আহি কেইটামান ভাগত বিভক্ত হৈ পৰিল। এনে হোৱাৰ ফলত আমাৰ মাজত যিটো সংগ্ৰামী সত্তা আছিল, জাতীয় চেতনাক কঢ়িয়াই লৈ যোৱা ধাৰক হিচাপে যিটো সত্তা আছিল, সেই সত্তাটো প্ৰায় গতিধাৰা স্তব্ধ হোৱাৰ দৰে হৈ পৰিছে। এনে অৱস্থাত আমাৰ যিসকল শুভচিন্তক, আমাৰ সমাজৰ বুদ্ধিজীৱী, আমাৰ সমাজৰ প্ৰাক্তন যিসকল নেতৃত্ব বহনকাৰী ব্যক্তি, সকলোৱে এটা কথা চিন্তা কৰিছে যে আমি সমাজখনত আমাৰ জাতীয় জীৱনৰ হকে কাম কৰাৰ কাৰণে যদি পৰিৱেশ ৰচনা কৰিব লাগে, তেতিয়াহ'লে আমাৰ জাতীয় ছাত্ৰ সংগঠনটোক আমি একত্ৰিত কৰি পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগিব। সকলোৱে একত্ৰিতভাৱে কাম কৰাৰ এটা পৰিৱেশ ৰচনা কৰিব লাগিব আৰু তাৰেই প্ৰয়াস চলাই আজি এই চিন্তন বৈঠকটো আৰম্ভ কৰা হৈছে। ইয়াত বিভিন্ন আমাৰ শুভাকাংক্ষীসকল আহিব, বিভিন্ন সংগঠনৰ গোটসমূহৰ মুৰব্বীসকলক আমন্ত্ৰণ জনোৱা হৈছে। হয়তো তেওঁলোক নিজে থাকিব অথবা মানে থাকিব, প্ৰতিনিধি থাকিব। কিছু সংখ্যক আৰু আমাৰ সমাজৰ যিসকল অন্য সংগঠনৰ মুৰব্বী আছে তেখেতসকলকো আমন্ত্ৰণ জনোৱা হৈছে। বুদ্ধিজীৱী সাহিত্যিক যিসকল আছে বেছি সংখ্যকে আমন্ত্ৰণ জনোৱা হৈছে আৰু সকলোৰে এটা দিশত আমি
যোগাত্মক সঁহাৰি পাম বুলি আজি আশা কৰিছোঁ আৰু আজিৰ আলোচনাখনে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰি